নমস্কাৰ প্ৰিয় সুহৃদসকল, কৃষ্ণ জয় গুৰু শংকৰ। মই ধৰ্মকান্ত নাথ। আমাৰ ভক্তিবৰা সেৱা গ্ৰহণ কৰিব। আজি আপোনালোকৰ মাজলৈ মই ভিডিঅ' লৈ আহিছোঁ। এক হাস্যমধুৰ ইতিহাস বৰ্ণনা কৰিছে আমাৰ সকলোৰে চিনাকি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ মুখেৰে। আপোনালোকে শুনকচোন। ৰুক্মিণী, কৃষ্ণ, আমাৰ উষা, অনিৰুদ্ধ, বানৰজা, কৃষ্ণ, শিৱৰ যুদ্ধৰ পৰা আদি কৰি আমাৰ গোটেই অসমৰ ইতিহাস শাস্ত্ৰৰো বহু জ্ঞান তেখেতৰ আছে বুলি অনুমান কৰিছোঁ। যদিও কিছু কথা প্ৰকৃতাৰ্থত অকণমান ইফাল সিফাল দেখিছোঁ, আচলতে সেয়া সাধাৰণ কথা। কাৰণ আমাৰ ইতিহাস কিংবা বুৰঞ্জীয়ে আমাক যেনেভাৱে দেখুৱাইছে আমি সেয়াই আজি সকলোৱে জানো। কিন্তু প্ৰকৃতাৰ্থত ক'ৰবাত কিছু সাল সলনিও হৈছে। যি কি নহওক, তেখেতৰ কথনশৈলী, তেখেতৰ যিটো ভংগীমা আৰু এই তেখেতৰ বক্তব্যখিনিত হাঁহি উঠিছে। আৰু সঁচাকৈ আমাৰ ইতিহাসৰ যি বৰ্ণনা কৰিলে আমি অসম ভূমিৰ সন্তান হিচাপে আমাৰ ইতিহাসক জানিবলৈ আপোনালোকে এই ভিডিঅ'টো চাওক, বৰ ভাল পাব। তেখেতলৈ মোৰ শুভাশীষ জ্ঞাপন কৰিছোঁ। বৰ ভাল লাগিছে। হাস্যমধুৰ কথাৰে তেখেতৰ বক্তব্যৰে আমাৰ বহু ইতিহাস সোঁৱৰাই দিছে। চাওক, আপোনালোকেও আনন্দ লওক। কিছু মতামত জনাবলৈ নাপাহৰিব। কৃষ্ণ জয় গুৰু শংকৰ। এই পাণ্ডৱৰ পাল্লাতে প্ৰভু শ্ৰীকৃষ্ণ আহি ৰুক্মিণীলৈকে চা চিনাকি হৈ গ'ল, প্ৰেম হৈ গ'ল। কি কৰিব এতিয়া? ৰুক্মিণীক শিশুপালক দিব, কৰ নিৰামিষ খোৱা মানুহক দিব শ্ৰীকৃষ্ণক। অসমৰ মানুহে দিব নোখোজে। এইফালে ৰুক্মিণী নামানে, নাই মই শ্ৰীকৃষ্ণৰ লগত হ'মে, গতিকে নাই শিশুপালৰ লগত হ'ব লাগিব। ৰুক্মবীৰে বাৰে বাৰে ক'লে, কোনো খাতেৰ বাতেৰ নাই, কোনো ঘৰৰ মানুহে নামানে শ্ৰীকৃষ্ণক দিয়াটো। তেতিয়া কায়দা কৰি মোবাইল আছিল না কি আছিল, কৈ দিলে ৰুক্মিণীয়ে যে তই আহি পেলাই লৈ যা, নহ'লে ব্ৰহ্মপুত্ৰত জাপ দি পেলাই মই মৰিম। উপায়তো নাই, শ্ৰীকৃষ্ণ ঈশ্বৰ হয়, চবকে বচাব লাগে। সি যদি চুইচাইড কৰে কি হ'ব ঘটনাটো, হয় না? তাৰপিছত ৰুক্মিণীয়ে তাক বুজাই দিলে, অমুক দিনা অমুক জেগাত আহ, সেইদিনা দেউতা নাথাকে, দাদা নাথাকে, আৰু সেইদিনাই তোৰ লগত যাম। উপায় নাপায় শ্ৰীকৃষ্ণই কি গাড়ী লৈ আহিল নাজানো, আহি গ'ল। কিন্তু আহি ফালে ৰুক্মিণীয়ে টপলা টপলি লৈ পলাল। হাহাকাৰ চব চদিয়াত। ৰুক্মিণী গ'ল, ৰুক্মিণীক লৈ গ'ল, একদম খেদিলে ৰুক্মবীৰে ভায়েকে। কিন্তু খেদি ক'ত পাব? কিমান বা স্পীডৰ গাড়ী আছিলে, নাপালে। তাৰপিছত চবকে ৱাৰ্ণিং দিলে, শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিয়াত আমাৰ জেগাৰ পৰা কোনেও যাব নোৱাৰে, যোনে যায় তাক গলটোই কাটি দিম। কোনেও যাব নোৱাৰিলে সেই বিয়াত, সেইটোত। কিন্তু তাৰপিছত আকৌ সংযোগ হ'ল ক'ত? অনিৰুদ্ধ নাতিয়ে যেতিয়া চদিয়াত কুৰ্মা গোষ্ঠীৰ ঘৰত আহি থাকে আইতাৰ, তেতিয়াই উষাৰ লগত ব্ৰহ্মপুত্ৰ পাৰত তেজপুৰত লগালগি হৈ গ'ল। লগালগি হৈ উষাই দেখিলে ভাল ল'ৰা, ধুনীয়া। তাৰপিছত চিত্ৰলেখাক ক'লে, চকী কোনে এইটো, দেখাত ভাল দেখোন। চিত্ৰলেখাই এইটো মোৰ 2 মিনিটৰ কাম। চিত্ৰলেখা বহুত বুদ্ধিমতী আছিলে, আজিকালি কলেজৰ ছোৱালীবিলাকৰ নিচিনা। ফাটাফাট মানে যাক তাক সুধি মেলি ওলালে সেইটোতো আচল শ্ৰীকৃষ্ণৰ নাতি হয়। তাৰপিছত দুৰ্বলতা আহি গ'ল উষাৰ, বংশ ভাল দেখোন, মানে বংশ ভাল, শ্ৰীকৃষ্ণৰ নাতি, হয় না নহয়? দ্বাৰকাৰ ৰাজকুমাৰ, তাত কি আপত্তি আছে? গতিকে তাই ভাল পাই পেলালে। তাৰপিছত আহোঁতে কথা পাতিলে, ভাল পাই গ'ল। ভালটো বেছি বেছি পালে কি হয়তো জানে, এদিন গৰমত চদিয়াত যাই থাকোঁতে অনিৰুদ্ধক উষাই ক'লে, ইমান গৰমত কি যাবি, অলপ সোমাই যা, পানী চানী খাই যা। হয় দে কথাটো বুলি সিও আহি ফালে সিহঁতৰ তাত সোমাই দিলে। তেজপুৰৰ সিহঁতৰ ৰাজ মানে আট্টালিকাত সোমাই পালে। তেতিয়া বান ৰজা ক'ত বা গৈছিল, বান চান চাব গৈছিল না ক'ত কি গৈছিল গৰমত। আহি ফালে দেখিলে যে উষাৰ লগত কোনোবা ল'ৰাই তাৰ ৰুমত কথা পাতি আছে। আৰে কোন কথা পাতি চালে, ল'ৰা চিনি নাপায় বেচেৰা, হয় না নহয়? আমি যেনেকৈ চিনি নাপাওঁ ল'ৰা ছোৱালীৰ লগবিটা কোন, বান ৰজাও চিনি নাপায়। চিনি নোপোৱাৰ পিছত বান ৰজাই তাক ধৰিলে। এইটো ভাল ল'ৰা নহয়, ছোৱালীৰ ৰুমত আহি পেলাই কথা পাতি, নিশ্চয় বদমাইছ ল'ৰা, তাক ধৰ। উষাই কান্দা কাটা কৰিলে, দেউতা নহয় মোৰহে, এনেকুৱা আমাৰ লগ মইহে মাতি আনিছোঁ। মানে নেকি মা দেউতাই? আজিৰ মা দেউতাই নামানে, অসুৰৰ দিনৰ মা দেউতা কেনেকৈ মানিব চাচোন। পুৰা বান্ধি ফালে তাক থৈ দিলে অনিৰুদ্ধক। বান্ধা মানে এনেকুৱা বান্ধা নাই, বহুত বেয়াকৈ বান্ধিছে।
লাষ্টত শ্ৰীকৃষ্ণই গম পালে, তাৰ নাতিক বান্ধি থৈ দিছে। আহিল শ্ৰীকৃষ্ণ, আহি ফালে শ্ৰীকৃষ্ণই এৰিব ক'লে, ক্ষমা বিচাৰিব ক'লে। সৰু ল'ৰা তাক এনেকুৱা কৰিব পায় নেকি? এইবিলাক বয়সত তেনেকুৱা হয়। বহুত বুজনি দিলে, নাই বান ৰজাই নামানে, নাই এইটো ঠিক নহয়। বান ৰজাই আকৌ তাকো গালি দিলে, তোৰে লৈছে চালা, তইয়োতো পলাই লৈ গৈছা ৰুক্মিণীক, এতিয়া তোৰ নাতিও মোৰ ছোৱালীক পলাই লৈ যাব, তোৰ স্বভাৱটোৱে লৈছে। বেয়া বেয়া সিহঁতৰ মাজত কাজিয়া হৈ গ'ল একদম বাৰে, জাতি বংশ লৈ ফালে কাজিয়া হয় হয় হয়। এটা সময়ত অস্ত্ৰ তস্ত্ৰ ওলাই দুইজনৰ মাজত যুদ্ধ, মাৰামাৰি। যুদ্ধটো এনেকুৱা পাকৈত আছিলে বানাসুৰৰ, কাৰণ সাউথ ইষ্ট এছিয়াক দমন কৰি আছিল, কিমান শক্তিশালী হ'ব। গতিকে শ্ৰীকৃষ্ণই সৰ্বশক্তি প্ৰয়োগ কৰিব লগা হ'ল, আৰু তেতিয়া সি দুৰ্বল হৈ গ'ল, হাৰিব খুজিলে বানাসুৰে। আকৌ সি, মইতো ক'লো আগতে, শিৱ ভক্ত, সি মাতি দিলে, হে প্ৰভু শিৱ আহি যা, মোক সহায় কৰ। শিৱই হাহাকাৰ, হাজিৰ ইয়াতে তেজপুৰত কৈলাশৰ পৰা ফটককৈ, কাৰণ তাৰ ভক্ত। সি আহি গ'ল, আহি ফালে শ্ৰীকৃষ্ণক ভেটা দিলে। শ্ৰীকৃষ্ণ, আৰে প্ৰভু আপুনি ইয়াত, আৰে এইটো মোৰ শিষ্য, সি মোক মানে মাতিছে ৰক্ষা কৰিবৰ কাৰণে, গতিকে তাক মই ৰক্ষা কৰিম। এইটো নহয় নহয়, মানে কৃষ্ণই ক'লে এইটোতো গণ্ডগোল হৈ যাব। কি গণ্ডগোল? আৰে মোৰ হাতত ই আজি মৰিব লাগে, নহ'লে গোটেই সংসাৰটো ওলট পালট হৈ যাব। সি এদিনো আৰু বাচিব নোৱাৰে। বান ৰজাই, আপুনি এৰি দিয়ক, মই তাক মাৰিম। তেতিয়া ক'লে মানে শিৱই, বাপৰে বাপ, মোৰ ভক্তক যদি মই বচাব নোৱাৰোঁ, চালা দুনিয়াই মোক কিয় পূজা কৰিব? গতিকে মই নোৱাৰোঁ। সিহঁতো কম নহয়, শিৱতো হয় না নহয়, ডাবল ট্ৰাইবেলৰ দেৱতা সিও। একদম বাৰে ভাং চাং খাই থাকে না তাতেতো, একদম বাৰে। গতিকে শিৱই নামানে, একদম বাৰে, নাই নাই, মই যদি মোৰ শিষ্যক বচাব নোৱাৰোঁ, ভক্তক বচাব নোৱাৰোঁ, কোনে মোক মানে দেৱতা বুলি ভাবিব, কোনে মোক পূজা কৰিব? বহুত দুইজনৰ মাজত উপায় নাপায় শিৱই লাষ্টত কৰে, ঠিক আছে তাক মাৰাত মোৰ আপত্তি নাই, কিন্তু মোৰ লগত যুদ্ধ কৰি মাৰিব লাগিব। কেনেকৈ মাৰে? কিন্তু তোমাক মাৰিবৰ কাৰণে মই, ঠিক আছে মাৰ বুলি মই এৰি দিব নোৱাৰোঁ, কণ্ডিশ্যন দিলে যে মোৰ লগত যুদ্ধ কৰিহে মাৰিবি। তে উপায় নাই শ্ৰীকৃষ্ণই, ধৰ্ম পালন, তেওঁতো ধৰ্ম পালন কৰিব লাগিব, ধৰ্মৰ কাম কৰিব লাগিব। যুদ্ধ শিৱৰ লগত, এনেকুৱা কি কি অস্ত্ৰ মাৰিছে দুইজনে ভগৱান জানে। ইমান মানে ভয়ানক যুদ্ধ হৈছে, লিখিবলৈ পৰা নাই ইমানখিনি কথাটো মাত্ৰ। বোলে গোটেই জগত, গ্ৰহ নক্ষত্ৰ চবটো বোলে তলন্তব হৈ গৈছে, অকল পৃথিৱী নহয়, এইটো সময়ত জগতটোই শেষ হ'ব। সব দেৱতাই একদম বাৰে ব্ৰহ্মাক প্ৰাৰ্থনা কৰিলে, প্ৰভু কি চাই আছে, গোটেই আপোনাৰ সৃষ্টি ধ্বংস হ'ব, আহি পালে সেই যুদ্ধটো বন্ধ কৰক। উপায় নাপায় ব্ৰহ্মাই তেজপুৰত নামিব লগা হ'ল। ব্ৰহ্মাই তেজপুৰত আহি গ'ল, দুইজনকে বাধা দিলে, এই ষ্টপ বুলি কৈ দিলে সেই যুদ্ধটো। এইটো স্বয়ং ব্ৰহ্মাই ষ্টপ কৰিব দিলে, শিৱ আৰু শ্ৰীকৃষ্ণই ববা লাগি চাই থাকিল, কাৰণ ব্ৰহ্মা আহি গ'ল মাজত। যেতিয়া ব্ৰহ্মাক দেখিলে বানাসুৰে, আৰে বাবা সেইটোতো শিৱতকৈও ডাঙৰ, সি লগে লগে ভৰি ধৰিলে, প্ৰভু আপুনি ইয়াত? চালা বদমাইছ, মই ইয়াত মানে তোৰ কাৰণে আহিব লগা হলো, মই ইয়াত। ঠিকছে গালি দিলে, তই জানা তই সাধাৰণ অনিৰুদ্ধক বান্ধি দিয়াৰ কাৰণে শ্ৰীকৃষ্ণ আহিল, তাৰ লগত তৰ্ক যুদ্ধ কৰিলি, ইয়াৰ পিছত তই মাৰামাৰি কৰিলি, আৰু শিৱক মাতি দি পেলাই ইহঁতৰ লগত আৰু যুদ্ধ লগাই দিলি, আৰু জানা ইয়াৰ কাৰণে গোটেই জগতে ধ্বংস হ'বলৈ গৈ আছে, সব তোমাৰ কাৰণে, এই গোটেইটো তোমাৰ। গতিকে মানুহ মানে কি, মানৱ জীৱন মানে কি, সেইবোৰ এই কিবাটো হ'বই, কিন্তু ইমান ডাঙৰ কাণ্ড তই কিয় কৰিব লাগে? তাক বহুত কথা বুজালে, সিও কিবা কিবি সুধি থাকিল, তাক বুজাই থাকি এনেকুৱা জ্ঞানী হৈ গ'ল বান ৰজা, সব বস্তুৱে মিছা দেখোন, একো দৰকাৰ নাই। লগে লগে ব্ৰহ্মাক সি ভৰি চুই ক'লে, প্ৰভু মই সব বুজি পালো, আজিৰ পৰা মোক একো নালাগে, ধন সম্পত্তি, ৰাজপাত তাজপাত, নিজৰ বংশ পৰিয়াল আজি মই ত্যাগ কৰিলো, আজিৰ পৰা মই সন্ন্যাস ললো বুলি কয়, সেইদিনাৰ পৰা সি তেজপুৰৰ পৰা ওলাই গ'ল। ক'ত ওলাই গ'ল শেষটো মহাভাৰতত পোৱা নাই। সাধু হোৱাৰ পিছত কোনে চিনি পাব এতিয়া, হয় না নহয়? আমাৰ কত স্পিকাৰ আছে, MLA আছে, কালি যদি লতা লৈ ঘটি লৈ হালদিয়া পিন্ধি কামাখ্যা যদি পাণ্ডা হৈ থাকে, চিনি পাব নেকি আমাক?
আমাক চিনি পাব চব যদি ৰাজপথ এৰি যদি আমি কামাখ্যাত পাণ্ডা হওঁ গতিকে বানাসুৰৰ ক'ত পাণ্ডা হৈ থাকিল কোনেও গম নাপালে যে এই দিনৰ পিছত বানাসুৰ ক'ত গ'ল কোনেও হয়তো ওলাব পৰা নাই মহাভাৰত লিখা বেদ ব্যাসকক কোনেও জনাব পৰা নাই ইয়াৰ পিছত বান ৰজা ক'ত গ'ল সি সন্ন্যাস লৈছোঁ বুলি কৈ ওলাই যোৱাৰ পিছত বান ৰজা নাই এইটো মই কোৱা কথা নহয় সেইটো ইতিহাসত তাত থকা কথা তো চা আমাৰ মানে গোটেই ঘটনাবিলাক আমাৰ ইয়াত হৰিহৰৰ যুদ্ধ নহ'লে মহাভাৰত কি হ'ব আৰু এই যুদ্ধৰ গোটেই কথাবিলাক বিশ্লেষণ কৰিয়েতো না আমি প্ৰমাণ কৰিছোঁ শ্ৰীকৃষ্ণই স্বয়ং বিষ্ণু দেৱতাৰ অৱতাৰিত ৰূপ ভগৱান এই গোটেইটো কিন্তু এতিয়া আমি পালন কৰিব লাগে চব ভালদৰে ঠিকমতে গতিকে পালন কৰি যাই থাকিলেহে সেইবোৰ চৰ্চা হৈ থাকিব আৰু তাৰ কাৰণে কৈছোঁ মই এইবোৰ গোটেই প্ৰচাৰ প্ৰসাৰবিলাক অসমৰ পৰাই হৈছে সব কথাবিলাক এই যে সাউথ ইষ্ট এছিয়া ইণ্ডোনেছিয়াবিলাকত ডাঙৰ ডাঙৰ শিৱ গণেশ দুৰ্গা কিবা কিবি যে আছে তাৰ মানুহবিলাকেও আমাৰ সেই যে ক'লোঁ বাৰবাৰিক ঘটোৎকচ বাৰবাৰিকৰ দেউতা আমাৰ মুৰবী মুৰাৰ ছোৱালীৰ হাজবেণ্ড ঘটোৎকচক তেওঁলোকেও মানে ডাঙৰ ডাঙৰ প্ৰতিমূৰ্তি এইবিলাক সব ইটোৰ পৰা ভাৰতবৰ্ষৰ এই নৰ্থ ইষ্ট উত্তৰ পূব অঞ্চল মানে সেই সময়ত প্ৰাগ জ্যোতিষপুৰ আৰু কামৰূপৰ পৰাই এইবোৰ প্ৰচাৰ হৈছে এইবোৰ সব কিন্তু আমি নিলিখোঁ এতিয়াও জানি ফেলে আমি নিলিখোঁ এতিয়াও সব লিখিছে আমাৰ নহয় কথাটো বেলেগে লিখিছে ইতিহাস যে বৰ্মন ডাইনেষ্টিত বৰ্মনৰ যিটো ৰাজত্ব আছিলে পুষ্য বৰ্মন বা ভাস্কৰ বৰ্মনহঁতৰ এইটোৰ পৰাই সাউথ ইষ্ট এছিয়াত সব গৈছে বান ৰজা সাউথ এছিয়াক দখল কৰিছিল অকল আমি সদায় সিংগিজ খা মংগোলিয়াৰ সিংগিজ খাৰ কথাটো আমি জানো পৃথিৱীক সি কেনেকৈ দমন কৰিছিল যিফালেদি সি গৈছিলে এইফালৰ ৰজা মহাৰজাই তাক ভৱিষ্যতত দেখা নাপালেও সি যি কৈ গৈছে সেই মতে কাম কৰি আছে সি তেনেকুৱা ৰাজত্ব কৰিছিল সিংগিজ খাৰ নিচিনা আমাৰ অসমৰ বীৰ পুৰুষ বানাসুৰে বান ৰজাই গোটেই সাউথ ইষ্ট এছিয়াটো কণ্ট্ৰল কৰিছিল যে যিয়ে বানাসুৰক লগ পাইছিল বানাসুৰৰ লগত মানে ক'ৰবাত যুদ্ধতেই হওক ক'ৰবাত কথা বাৰ্তাতেই হওক তাক গুৰু হিচাপে মানিছিল আৰু সদায় বানাসুৰক লগ নাপালেও সিহঁতে তাৰ কথা মতে চলি আছিলে গোটেইটো আৰু সেই ভূমিৰ আমি কি কয় এই ভূমিৰ আমি পুত্ৰ এই ভূমিত আমি আজি উৎপন্ন হৈছোঁ জন্ম হৈছোঁ এইটো বীৰ ভূমিও হয় এইটো ধৰ্মৰ এটা মূল জায়গা এই ভূমিও হয় এটা নৰকাসুৰৰ কথাটো চাওক কামাখ্যা দেৱীক দেৱী হিচাপে পূজা পাঠ কৰিব জানাটো আমাৰ আধ্যাত্মিক দিশত যদি আমি এনালাইচিছ কৰোঁ তেতিয়া অসম কেতিয়াৰ পৰা আধ্যাত্মিক লাইনত ধৰ্মৰ ৰাস্তাত কেতিয়াৰ পৰা আৰম্ভ হৈছে অসম গতিকে সেইবোৰ আমি যদি চৰ্চা কৰি থাকোঁ তেতিয়া আমাৰ গুৰিটো আমি সব বিচাৰি পাম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজৰ জীৱনটো সম্পূৰ্ণভাৱে মানৱ সেৱাৰ কাৰণে মানৱ ধৰ্মৰ কাৰণে ভাৰতৰ সনাতন হিন্দু ধৰ্মৰ কাৰণে কিয় লাগি গৈছে এইবোৰ কথা আমি স্পষ্ট জানিব পাৰিম সব গতিকে গুৰুজনাই আমাক এইখিনি আজি তেখেত নহ'লে তেখেতৰ নামত ইয়াত নবহিলে আমি সেইবোৰ বিষয়ে চৰ্চাই নকৰিলেও হয় সঁচাকৈ তেখেতৰ বক্তব্যখিনি বৰ শ্ৰুতিমধুৰ হোৱা নাইনে বাৰু গৌৰৱ কৰক আমি জনা কিংবা নজনা আমাৰ ইতিহাস প্ৰসিদ্ধ অসমৰ যি কথা আমি জানিলোঁ গৌৰৱ কৰক আমি যে অসম ভূমিৰ সন্তান জয় গুৰু শংকৰ জয় আই অসম